অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সমূহ নেতৃবৰ্গৰ পৰামৰ্শত আজি সমগ্ৰ অসমত প্ৰতিটো বুথ কমিটিত গৈ কংগ্ৰেছ দলৰ বুথ কমিটিৰ সভাপতিসকলৰ লগতে বিষয়ববীয়াসকলক কংগ্ৰেছ দলৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলো নেতাকৰ্মীয়ে সম্বৰ্ধনা জনোৱা কাৰ্যসূচী চলি আছে। আমি সকলোৱে জানো যে আজিৰ তাৰিখত কংগ্ৰেছ দল যথেষ্ট মজবুত হৈ আছে। কংগ্ৰেছ দলক এই শক্তিশালী কৰাৰ আঁৰত মূল ব্যক্তিসকলেই হৈছে বুথ কমিটিৰ সদস্যসকল। বুথ কমিটিৰ সভাপতি, বুথ কমিটিৰ উপসভাপতি, উপসভানেত্ৰী, সাধাৰণ সম্পাদক, সাধাৰণ সম্পাদিকা, সম্পাদক, সম্পাদিকা, সদস্য তেওঁলোকৰ অৰিহণাৰ কাৰণে, তেওঁলোকৰ ত্যাগৰ কাৰণে, তেওঁলোকৰ কষ্টৰ কাৰণে আজি কংগ্ৰেছ দল জীয়াই আছে আৰু আহি থকা দিনত এইসকল বুথ কমিটিৰ বিষয়ববীয়াসকলৰ ত্যাগৰ কাৰণে, কষ্টৰ কাৰণে আহি থকা দিনত কংগ্ৰেছ দল জীয়াই থাকিব। গতিকে যিসকলে ইলেকশ্যন আহিলে, নিৰ্বাচন আহিলে, কংগ্ৰেছৰ বিভিন্ন সভা সমিতি থাকিলে কোনো ধৰণৰ স্বাৰ্থ নোহোৱাকৈ নিজৰ কাম বন বাদ দি বুথত গৈ মানুহৰ ঘৰে ঘৰে গৈ কংগ্ৰেছৰ কাৰণে ভোট বিচাৰে, বেনাৰ পোষ্টাৰ লগায়, সভা সমিতিত মানুহবোৰ লৈ যায়। সেই কংগ্ৰেছৰ সেনানী, সেই কংগ্ৰেছৰ বুথ কমিটিৰ সভাপতি আৰু বিষয়ববীয়াসকলক আজি সম্বৰ্ধনা জনাবলৈ পাই মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। আৰু সমগ্ৰ অসমত এই কাৰ্যসূচী চলি আছে। সমগ্ৰ অসমত এই কাৰ্যসূচীয়ে নিশ্চিতভাৱে যথেষ্টখিনি আমাৰ কৰ্মীসকলে উৎসাহ পাইছে আৰু এই কাৰ্যসূচী যথেষ্ট আদৰণীয়। এইকেইদিন চৰ্চা চলি আছে জয়ন্ত মল্ল বৰুৱা কেবিনেট মন্ত্ৰী, তেখেতৰ পত্নীৰ নামত ৰাজ সাহায্য 50 লাখ টকা। মই মাত্ৰ এটা কথাই ক'ম, নিৰ্বাচিত এখন চৰকাৰৰ দায়িত্ব থাকে সেই দেশ বা সেই ৰাজ্যখনৰ জনতাৰ হকে কাম কৰাৰ কাৰণে, জনতাৰ সমস্যা দূৰ কৰি সমস্যাবিহীন এখন ৰাজ্য বা দেশ গঢ়াৰ কাৰণে, জনতাৰ সুখ দুখৰ সময়ত তেওঁলোকৰ কাষত থিয় দিয়াৰ সময় চৰকাৰৰ থাকিব লাগে। কিন্তু জয়ন্ত মল্ল বৰুৱা তেখেতে আমাৰ সন্মানীয় কেবিনেট মন্ত্ৰী অসম চৰকাৰৰ, জনতাৰ হকে নহয়, ৰাইজৰ হকে নহয়, দুখীয়া ৰাইজৰ হকে নহয়, নিজৰ পৰিয়ালৰ হকে কাম কৰিছে, যাৰ বাবে গাখীৰ বা গো পালনৰ নামত 50 লাখ টকা ৰাজ সাহায্য লৈছে। এয়া আমাৰ ৰাজ্যখনৰ ইতিহাসত কলা আখৰেৰে লিখি থাকিব। কলা আখৰেৰে লিখা পৃথিৱী থাকে মানে অসমৰ প্ৰজন্মৰ পিছত প্ৰজন্মই জানিব যে জয়ন্ত মল্ল বৰুৱাই ৰাইজৰ হকে নহয়, নিজৰ পৰিয়ালৰ হকে কাম কৰে। আৰু কেবিনেট মিনিষ্টাৰ এজনৰ এনেকুৱা কামক ধিক্কাৰ জনাইছোঁ, সমগ্ৰ অসমবাসীয়ে ধিক্কাৰ জনাইছে। আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাওঁ, এবাৰ ছ'চিয়েল মিডিয়াত অসমৰ ৰাইজে আপোনাৰ এই কাৰ্যৰ প্ৰতি কি ধৰণে তেওঁলোকৰ মত ব্যক্ত কৰিছে, কি ধৰণে কমেণ্ট দিছে, এবাৰ পঢ়ি চাবলৈ। তাৰপিছত অনুধাৱন কৰিব যে আপোনাৰ এই কামে আপোনাক কিমান মহান কৰিছে, আপোনাক কিমান ক্ষতি কৰিছে।